নমস্কাৰ মই কৈ আছোঁ আৰোগ্য ফিজিঅথেৰাপি নিউৰো ৰিহেবিলিটেশ্যন চেণ্টাৰ নগাঁও অসমৰ পৰা আমাৰ চেণ্টাৰত নিউৰো ৰিহেবিলিটেশ্যনৰ বাবে কমপ্লিট ইউনিট আছে তাৰ লগতে দূৰৰ পৰা অহা ৰোগীসকলৰ কাৰণে থকা ব্যৱস্থাও আছে নিউৰো ৰিহেবিলিটেশ্যনত বিভিন্ন ধৰণৰ ৰোগীসকলৰ কাৰণে চিকিৎসা কৰা হয় এতিয়া কথা আহে যে নিউৰো ৰিহেবিলিটেশ্যনত কেনেকুৱা ধৰণৰ ৰোগীসকলৰ ট্ৰিটমেণ্ট কৰিব পাৰি সো নেক্সট এতিয়া মই হেতু আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছোঁ নিউৰো ৰিহেবিলিটেশ্যনত বিভিন্ন ধৰণৰ নাৰ্ভৰ লগত জড়িত থকা অসুবিধা সমূহৰ ট্ৰিটমেণ্ট কৰা হয় আৰু নাৰ্ভ মানে ব্ৰেইন ৰিলেটেড স্পাইনেল কৰ্ড ৰিলেটেড আৰু আমাৰ হাতৰ ভৰিৰ নাৰ্ভ ৰিলেটেড বিভিন্ন ধৰণৰ কণ্ডিশ্যন যেনে পেৰালাইচিছৰ ভিতৰতো এখন হাত নচলা বা এখন ভৰি নচলা দুইখন ভৰি চলাব নোৱাৰা বা এখন হাত এখন ভৰি চলাব নোৱাৰা বা হোল বডি পেৰালাইচিছ যেনে দুইখন হাত দুইখন ভৰিয়ে চলাব নোৱাৰা আৰু তাৰ লগতে বিভিন্ন ধৰণৰ শৰীৰৰ কমজুৰি হাতৰ কমজুৰি ভৰিৰ কমজুৰি কথা কোৱা অসুবিধা জিভাৰ কমজুৰি আৰু এই অসুবিধাসমূহ বিশেষকৈ হয় ব্ৰেইনৰ পৰা বা স্পাইনেল কৰ্ডৰ পৰা নাৰ্ভৰ হাতৰ ভৰিৰ কমজুৰি বা ঝিনঝিনোৱা কিছুমান ক্ষেত্ৰত ডায়েবেটিছৰ ৰোগীসকলৰো হয় নিউৰো ৰিহেবিলিটেশ্যন সেই ৰোগীসকলকো দৰকাৰ হয় যিসকল ৰোগীৰ ৰোড ট্ৰেফিক এক্সিডেণ্ট হোৱাৰ পিছত ব্ৰেইন ইঞ্জুৰি হৈছে বা স্পাইনেল ফ্ৰেকচাৰ হৈছে হাড়ি ফ্ৰেকচাৰ হোৱা আমাৰ ৰাজহাড়ৰ বা এক্সিডেণ্ট নহ'লেও যিকোনো প্ৰকাৰে যদি ব্ৰেইনত বা স্পাইনেল কৰ্ডত বা স্পাইনত ৰাজহাড়ত দুখ পায় সেই ৰোগীসকলৰো বিভিন্ন ধৰণৰ নিউৰলজিকেল অক্ষমতা আহি পৰে এনেকুৱা ধৰণৰ ৰোগীকে নিউৰলজিকেল ৰিহেবিলিটেশ্যন দৰকাৰ পৰে সেই ৰোগীসকলৰ বিভিন্ন ধৰণৰ অসুবিধা আহি পৰে তেওঁলোকে খোজকাঢ়িব নোৱাৰে শুই থকাৰ পৰা নিজে উঠি বহিব নোৱাৰে বহাৰ পৰা নিজে থিয় হৈ দিব নোৱাৰে নিজৰ দিনচৰীয়া কামখিনি ভালকৈ কৰিব নোৱাৰে নিউৰো পেচেণ্টৰ বিভিন্ন ধৰণৰ লক্ষণ দেখা পোৱা যায় কাৰোবাৰ কমকৈ দেখা পোৱা যায় আৰু কাৰোবাৰ বেছিকৈ দেখা পোৱা যায় নেক্সট এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ নিউৰো ৰিহেবিলিটেশ্যনত বিশেষকৈ পেচেণ্টৰ কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট এভেইলেবল আছে আমাৰ চেণ্টাৰত বিশেষকৈ প্ৰথমতে যেতিয়া পেচেণ্ট এজন আহে প্ৰথমতে এছেছমেণ্ট কৰোৱা হয় তাৰপিছতহে ট্ৰিটমেণ্ট প্লান বনোৱা হয় ভালকৈ এছেছমেণ্ট কৰাৰ পিছত পেচেণ্টজনৰ কি কি অসুবিধা আছে সেইমতে ট্ৰিটমেণ্ট প্লানটো বনোৱা হয় ট্ৰিটমেণ্ট প্লান পেচেণ্ট টু পেচেণ্ট ডিফাৰ হয় পেচেণ্টজনৰ কি কি মাংসপেশী কমজুৰি আৰু পেচেণ্টজনৰ কি কি অক্ষমতা আছে সেইমতে গোটেই চিকিৎসা পদ্ধতিবোৰ দিয়া হয় আৰু এটা আপোনালোকৰ কাৰণে ইনফৰ্মেশ্যন শ্বেয়াৰ কৰি দিওঁ এই ভিডিঅ'টোতে যে ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন মানে অকল হাত ভৰি লৰাই এক্সাৰচাইজ কৰাই দিয়া বা অকল মেচিনটো লগাই দিয়া তেনেকুৱা নহয় ফিজিঅথেৰাপি এণ্ড ৰিহেবিলিটেশ্যনত বহুত পাৰ্ট অফ ট্ৰিটমেণ্ট আছে যদিহে আপোনালোকৰ ঘৰত এনেকুৱা ধৰণৰ পেচেণ্ট আছে যাক নিউৰো ৰিহেবিলিটেশ্যন দৰকাৰ হয় আপোনালোকে ভালকৈ ইনফৰ্মেশ্যন গেডাৰ কৰি থেৰাপিষ্ট ঘৰত মাতিব বা আপোনালোকে চেণ্টাৰলৈ লৈ যাব কাৰণ নলেজ বহুত মেটাৰ কৰে পেচেণ্টৰ ৰিকভাৰীত অসমত দেখা পোৱা যায় যে বহুতখিনি ভুৱা ক্লিনিক চলি আছে উইদাউট ডিগ্ৰী হোল্ডাৰ থেৰাপি চেণ্টাৰ চলাই আছে ৰাইজক আন্ধাৰত ৰাখি নিজৰ কাম চলাই আছে চ' এইটো মোৰ অনুৰোধ আছে আপোনালোকক চবলে যে আপোনালোকে ট্ৰিটমেণ্ট লোৱা আগতে ভালকৈ ইনফৰ্মেশ্যন লৈ ল'ব কাৰণ যদিহে এনেকুৱা আপোনালোকে চেণ্টাৰত যায় যাৰ একো ৰেজিষ্ট্ৰেশ্যন নাই বা ডিগ্ৰী নাই তেনেকুৱা ধৰণৰ আপোনালোকে ট্ৰিটমেণ্ট কৰালে পেচেণ্টৰ কিয়কি আপোনালোকৰ মৰমৰ ঘৰৰ কোনোবা ৰিলেটিভ হ'ব বা মা দেউতাই হ'ব ৰিকভাৰীটো একো নহয়েই আৰু তাতকৈ কণ্ডিশ্যন বেয়াহে হৈ যায় চ' ৰাইজৰ সজাগ হোৱাটো খুবেই দৰকাৰ এনেকুৱা ধৰণৰ কিবা মাল প্ৰেক্টিছ দেখা পালে ৰাইজে নিশ্চয় হেল্থ অথৰিটি ডিপাৰ্টমেণ্টত গৈ কমপ্লেইণ্ট কৰিব লাগে সমাজক সুৰক্ষিত ৰখা চবৰে দায়িত্ব আছে নেক্সট এতিয়া আহক অলপ কেছ ডিছকাশ্যন কৰোঁ ইয়াত আপোনালোকে দেখা পাই আছে পেচেণ্ট এজনে এক্সাৰচাইজ কৰি আছে এয়া হ'ল বেলেঞ্চ এণ্ড কোঅৰ্ডিনেশ্যন এক্সাৰচাইজ বয়সত মানুহৰ কিছুমান ধৰণৰ অসুবিধা আহি পৰে এখেতে হুইল চেয়াৰত আহিছিলে আমাৰ ইয়াত এতিয়া অলপ এক্টিভিটি কৰিব পৰা হৈ গৈছে পিছলৈ আৰু নিজে খোজকাঢ়িব পৰাও হৈ গৈছিলে ফিজিকেল প্ৰব্লেম মানে শৰীৰত অক্ষমতা থাকিলে অকল মুভমেণ্ট বা এক্সাৰচাইজেই ট্ৰিটমেণ্ট হয় নিউৰো ৰিহেবিলিটেশ্যনত বিভিন্ন ধৰণৰ
পেশেণ্টক বিভিন্ন ধৰণৰ এক্সাৰচাইজ এণ্ড ট্ৰিটমেণ্ট দিয়া হয় তাৰ লগতে বেলেঞ্চ এণ্ড কোঅৰ্ডিনেশ্যন ভালকৈ থিয় হ'বৰ বাবে খোজকাঢ়িবৰ বাবে এক্সাৰচাইজেছ কৰোৱা হয় জইণ্ট মোবিলাইজেশ্যন এণ্ড মেনিপুলেশ্যন কৰোৱা হয় যদিহে কোনোবা জইণ্টৰ টাইটনেছ আছে বিষ আছে তেওঁলোকৰ কাৰণে কৰোৱা হয় ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজ কৰোৱা হয় প্ৰথমতে চেক কৰা হয় যে কোন কোন মাংসপেশী কমজোৰি আছে সেয়া চেক কৰি পেলাইহে এছেছমেণ্ট কৰাৰ পিছতহে ষ্ট্ৰেংথ ট্ৰেইনিং এক্সাৰচাইজ স্পেচিফিক মাংসপেশীৰ কাৰণে কৰোৱা হয় ইয়াত বেলেঞ্চ এণ্ড কোঅৰ্ডিনেশ্যন এক্সাৰচাইজেছ কৰোৱা হৈ আছে ইয়াত এতিয়া নেক্সট ষ্টেণ্ডিং ফ্ৰেমত দিয়া হৈছে ষ্টেণ্ডিং ফ্ৰেম বিশেষকৈ তেনেকুৱা পেচেণ্টৰ কাৰণে যোনে নিজে থিয় হ'ব নোৱাৰে চ' তেওঁলোকক ইয়াত ষ্টেণ্ডিং বেলেঞ্চ ট্ৰেইনিং কৰোৱা হয় আকৌ গেইট ট্ৰেইনিং কৰোৱা হয় গেইট ট্ৰেইনিং মানে তেওঁলোকৰ যেতিয়া বেলেঞ্চ আহি যায় আকৌ খোজকঢ়া প্ৰেক্টিছ কৰোৱা হয় আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা ইনফৰ্মেশ্যন ভিডিঅ' শ্বেয়াৰ কৰা হৈছে নিউৰো ৰিহেবিলিটেশ্যন কি হয় আৰু কেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট হয় কেনেকুৱা ধৰণৰ লক্ষণত নিউৰো ৰিহেবিলিটেশ্যন দৰকাৰ হয় ৰোগীজনৰ নিৰাময় হোৱাটো দুটা ক্ষেত্ৰত ডিপেণ্ড কৰে প্ৰথমটো হ'ল আপোনালোকে ক'ত নিউৰো ৰিহেবিলিটেশ্যন কৰাই আছে আৰু দ্বিতীয়টো হ'ল বেমাৰ আৰম্ভ হোৱাৰ পিছত আপোনালোকে কিমান সোনকালে নিউৰো ৰিহেবিলিটেশ্যন আৰম্ভ কৰিছে যিমান সোনকালে আৰম্ভ কৰিব ৰোগীজন সিমান সোনকালে নিৰাময় হৈ যায় আমাৰ চেণ্টাৰখন আছে নগাঁও অসম আমাৰ চেণ্টাৰত বাহিৰৰ ষ্টেটৰো পেচেণ্ট আহি থাকেহি অৰুণাচল ত্ৰিপুৰা ৱেষ্ট বেংগল মেঘালয়া বাহিৰৰ ডিষ্ট্ৰিক্টৰো পেচেণ্ট আহি থাকেহি শিৱসাগৰ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট ট্ৰিটমেণ্টৰ বাবে থাকিবৰ কাৰণে চব ব্যৱস্থা দিয়া হয় আশা কৰিলোঁ যে আজি ভিডিঅ'টো ইনফৰ্মেটিভ থাকিল আপোনালোকৰ যদি কিবা সুধিব লগা থাকে তলতে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে এই ভিডিঅ'টোত আৰু আগলৈ আমাৰ নিউৰো ডিপাৰ্টমেণ্টৰ কিছু দৃশ্য ভৰিখন নলগাব